वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 3 শ্বাস প্ৰশ্বাস বা দ্য ব্ৰীথ অফ লাইফ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ 100% আনসাৰ তাৰ লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে যেনেকুৱা আজমল সুপাৰ 40 তাৰ পিছত তোমাৰ জৱাহৰ নেহেৰু বিদ্যালয় তাৰ পিছত তোমাৰ নবোদয় বিদ্যালয় সেইবোৰত তোমাৰ এইবোৰ আহি থাকে গতিকে তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এটা কথা তোমালোকক জনাই থওঁ তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউশন ল'ব নালাগে 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে তাতে সম্পূৰ্ণখিনি তথ্য পাই যাবা আৰু আজি আমি যিখিনি আলোচনা কৰিম সেইখিনিৰ আৰু তোমাৰ মোস্ট ইম্পৰ্টেন্ট MCQৰ যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলও পাই যাবা তো সোয়া ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটো কি কৈছে প্ৰথমতে আমি প্ৰশ্নাৱলীখিনি ডিসকাশন কৰিম তাৰ পিছত আমি মোস্ট ইম্পৰ্টেন্ট MCQ খিনি ডিসকাশন কৰিম তেতে সোয়া এক নম্বৰত কৈছে খালি ঠাই পূৰ কৰা ইয়াতে কৈছে তোমাৰ সোয়া কুকীয় সখনত খাদ্যৰ ড্যাশ অনু ভাঙি কৈ শক্তি উৎপন্ন হয় তো ইয়াতে লিখিবা গ্লুকোজন অনু তো এটা খালি ঠাইত হ'ব গ্লুকোজ তাৰ পিছত বি নম্বৰ ইষ্ট কুখত হোৱা অবাধ সখনক ড্যাশ ও বোলা হয় তো লিখিবা কুকীয় সখন বুলিও কোৱা হয় খালি ঠাইত হ'ব কুকীয় সখন তাৰ পিছত প্ৰশ্নটো চোৱা পেটৰ ভিতৰত থকা ড্যাশ নামৰ পেশীৰে গঠিত অংশটো উশাহ নিশাত সহায় কৰে এটো হ'ব মধ্যস্থতা আমি ইংৰাজীত যাক ডায়াফ্ৰাম বুলি কওঁ মধ্যস্থতা এটোৰ সহায়ত আমাৰ কি হয় উশাহ নিশাহ লোৱাত সহায় কৰে ই নম্বৰ প্ৰশ্নটো চোৱা উদ্ভিদৰ পুৰত কাণ্ডৰ বাকলিত থকা ড্যাশ নামৰ ছিদ্ৰৰ দ্বাৰা পৰিৱেশৰ লগত বায়ুৰ বিনিময় হয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো হ'ব বাতৰন্ধ্ৰ কি হ'ব বাতৰন্ধ্ৰ তোমালোকে জানাই পাতত যিবোৰ বিন্দা থাকে সেইবোৰক আমি পত্ৰৰন্ধ্ৰ বুলি কওঁ আৰু তোমাৰ কাণ্ডত যিবোৰ থাকে সেইবোৰক আমি বাতৰন্ধ্ৰ বুলি কওঁ এই নম্বৰ প্ৰশ্নটো চোৱা সাগৰৰ পাৰৰ মেংগ্ৰোভ গছৰ শিপা ড্যাশৰ বাবে মাটিৰ ওপৰলৈ ওলাই আহে এটো হ'ব শ্বাস ক্ৰিয়াৰ বাবে মানে উশাহ নিশাহ ল'বলৈ মেংগ্ৰোভ গছৰ শিপাবোৰ মাটিৰ ওপৰ ফালে উঠি আহে তাৰ পিছৰ প্ৰশ্নটো এটো চা কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে কি কৈছে আপেক্ষী কোষত হোৱা অবাধ সখনত কোনবিধ পদাৰ্থৰ সৃষ্টি হয় কি পদাৰ্থৰ সৃষ্টি হয় এটা আমাৰ ল্যাকটিক এসিড উৎপন্ন হয় তো এটো চোৱা এটো আমাৰ কি হ'ব ইয়াত আমাৰ ডি অপশনটো কাৰেক্ট হ'ব ল্যাকটিক এসিড তাৰ পিছৰ প্ৰশ্নটো উশাহ লোৱাৰ সময়ত কামি হাড়বোৰ কোন ফালে যাব ওপৰ ফালে যাব এটো আমাৰ এ নম্বৰ অপশনটো কাৰেক্ট হয় আৰু সেই কাৰণে উশাহ ললে আমাৰ বুকু দীঘল হয় বা ডাঙৰ হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা নিশাহত এৰি দিয়া বায়ুৰ উপাদানৰ ক্ষেত্ৰত কোনটো কথা শুদ্ধ কেৱল অক্সিজেন থাকে কেৱল কাৰ্বন ডাই অক্সাইড থাকে কেৱল জলীয় বাষ্প থাকে ইয়াতে চোৱা ইয়াতে কি কৈছে নিশাহত যেতিয়া আমি বায়ুৰ উপাদান এৰি দিলে আমাৰ যেটো মেইন যেটো কম্পোনেন্টটো কি হয় আমাৰ কাৰ্বন ডাই অক্সাইড হয় গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব কেৱল কাৰ্বন ডাই অক্সাইড তো ইয়াতে চোৱা ইয়াতে কেৱল কাৰ্বন ডাই অক্সাইড মানে কি কাৰ্বন ডাই অক্সাইডতো অক্সিজেন থাকে হয়নে গতিকে ইয়াতে তোমাৰ এটো তোমালোকে আপাৰ ক্লাছত পঢ়িবলৈ পাবা কিন্তু তোমালোকৰ কাৰণে এটো তোমাৰ বি অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস প্ৰশ্বাস লয় এটো হ'ব ছাল এটো তোমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছত কি কৈছে তলৰ কোনটো অংগ প্ৰাণীৰ শ্বাস প্ৰশ্বাসৰ লগত জড়িত নহয় তো এটো হ'ব ইয়াতে কুটপথ কুটপথটো শ্বাস প্ৰশ্বাসৰ লগত জড়িত নহয় এটো খাদ্য গ্ৰহণৰ কাৰণে এমিবাই ব্যৱহাৰ কৰে তাৰ পিছৰ প্ৰশ্নটো অতি চমুকৈ উত্তৰ লিখা এটো 4 নম্বৰত কি কৈছে কি অৱস্থাত শ্বাস প্ৰশ্বাসৰ হাৰ কম বেছি হ'ব পাৰে তো এটোৰ এনসাৰ লিখিবা এনে ধৰণে কাৰ্যৰ ওপৰত ভিত্তি কৰি শ্বাস প্ৰশ্বাসৰ হাৰ কম বেছি হ'ব পাৰে দৌৰা বা খেলাৰ সময়ত মানসিক উদ্বিগ্নতা হাতুৰা আদিৰ সময়ত শ্বাস প্ৰশ্বাস খৰতীয়া হয় আনহাতে শুই থাকিলে বা বহি থাকিলে শ্বাস প্ৰশ্বাস সাধাৰণভাৱে চলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেদৰে এনসাৰবোৰ লিখিবা হৈ যাব তাৰ পিছৰ প্ৰশ্নটো চোৱা খাদ্যৰ কোনবিধ উপাদানে প্ৰধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে এটো হ'ব
কাৰ্বহাইড্ৰেটে শক্তিৰ উৎস হিচাপে কাম কৰে। কাৰ্বহাইড্ৰেট বা তোমালোকে গ্লুকোজো লিখিব পাৰা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, উদ্ভিদ দেহৰ কি অংগই পৰিৱেশৰ লগত বায়ুৰ বিনিময়ত সহায় কৰে? তো উদ্ভিদ দেহৰ পৰিৱেশৰ লগত বায়ু বিনিময়ত সহায় কৰা অংগসমূহ হ'ল, কি অংগ আছে, কি অংগই আমাৰ বায়ুৰ বিনিময়ত সহায় কৰে, সেইকেইটা তুমি এনেদৰে লিখিবা। মই যেনেকৈ লিখিছোঁ এনেদৰে লিখিবা। সেইটো চোৱা, 1 নম্বৰত হৈছে পত্ৰৰন্ধ্ৰ। উদ্ভিদৰ পাতত থকা সৰু সৰু বিন্দা, যাৰ সহায়ত পৰিৱেশৰ লগত বায়ুৰ বিনিময় কৰাৰ উপৰিও অতিৰিক্ত পানীৰ বাষ্পীমোচনত সহায় কৰে। আৰু 2 নম্বৰত লিখিবা বাতৰন্ধ্ৰ। এইটো উদ্ভিদৰ ডাল, ছাল, শিপা আদিত থকা ৰন্ধ্ৰ, যাৰ সহায়ত বায়ুৰ বিনিময় হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, 2 নম্বৰ, লালকিয়ে শ্বাস প্ৰশ্বাসত কি অংগ ব্যৱহাৰ কৰে? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, লালকিয়ে শ্বাস প্ৰশ্বাসত ফুল ব্যৱহাৰ কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, শ্বাস প্ৰশ্বাসৰ বাবে ভেকুলীয়ে হাওঁফাওঁৰ উপৰিও কি অংগ ব্যৱহাৰ কৰে? ছাল ব্যৱহাৰ কৰে। বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নটো চোৱা, চমু উত্তৰ লিখা। কেঁচু, মাখি, ভেকুলী, জেঠী আৰু তিমি মাছৰ শ্বসনাংগৰ নাম লিখা। শ্বসনাংগ মানে কোনটো অংগৰ দ্বাৰা সিহঁতে শ্বাস প্ৰশ্বাস লয়, সেইটোৰ নাম লিখিব লাগে। তো তোমালোকে এনেকৈ সৰু এটা টেবুল এটা বনাই ল'বা। মই যেনেকৈ বনাইছোঁ তোমালোকে তাৰপিছত লিখি দিবা। এইটো প্ৰাণীৰ নাম, তাৰপিছত লিখিবা শ্বসনাংগ। কেঁচুৱে কিহৰ সহায়ত উশাহ নিশাহ লয়? ছালৰ সহায়ত। মাখিয়ে লয় বায়ু ছিদ্ৰৰ সহায়ত। বায়ু ছিদ্ৰ মানে মাখি বা তাৰপিছত পঁইতাচোৰা এইবোৰৰ দেহত কিছুমান সৰু সৰু বিন্দা থাকে, সেই বিন্দাৰ সহায়ত কি কৰে? ইহঁতে উশাহ নিশাহ লয়। ভেকুলীয়ে হাওঁফাওঁৰ সহায়তো লয়। ভেকুলী হৈছে উভচৰ প্ৰাণী। উভচৰ প্ৰাণী মানে ভেকুলী মাটিতো থাকে, পানীতো থাকে। তো যেতিয়া তোমাৰ মাটিত থাকে তেতিয়া হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়, আৰু যেতিয়া পানীত থাকে তেতিয়া সিহঁতে ছালৰ সহায়ত উশাহ নিশাহ লয়। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত আছে জেঠীয়েও ছালৰ সহায়ত উশাহ নিশাহ লয়। আৰু তিমি মাছ, এটা মাছে তোমাৰ সদায় ফুলৰ সহায়ত উশাহ নিশাহ লয়, কিন্তু তিমি মাছৰ ক্ষেত্ৰত বেলেগ। তিমি মাছে হাওঁফাওঁৰ সহায়ত কি কৰে? উশাহ নিশাহ লয়। এইটো হৈ গ'ল। তাৰপিছত চোৱা, 4ৰ বি নম্বৰ প্ৰশ্নটোত আমাৰ কি কৈছে? এইটো চোৱা, 4ৰ বি নম্বৰটোত কি কৈছে? উদ্ভিদৰ শিপাই কেনেদৰে শ্বাস প্ৰশ্বাস লয়? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, উদ্ভিদৰ শিপাত থকা কণ কণ চুলিৰ দৰে অংশ থাকে, এইবোৰে মাটিত থকা বায়ুৰ পৰা অক্সিজেন শোষণ কৰে আৰু কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়ে। তাৰপিছৰ প্ৰশ্নটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই প্ৰশ্নটো, কিন্তু 8, 9, 10তো লাগিব, মেট্ৰিকতো আহে এনেকুৱা ধৰণৰ প্ৰশ্ন। এইটো চোৱা কি কৈছে, অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত গা বিষায় কিয়? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, অধিক পৰিশ্ৰম কৰিলে কোষবোৰৰ বেছি শক্তি প্ৰয়োজন হয়, কিন্তু এই প্ৰয়োজন আমি কেৱল উশাহৰ সহায়ত পূৰাব নোৱাৰোঁ। ফলত কোষত অবাধ শ্বসনৰ দ্বাৰা শক্তি উৎপন্ন হয় আৰু লগতে লেক্টিক এচিডো উৎপন্ন হয়। এই লেক্টিক এচিডৰ বাবে গাৰ পেশীবোৰ বিষাই থাকে। বুজি পালানে? তোমালোকে এনেদৰে এনচাৰ লিখি দিবা, তোমালোকৰ এনচাৰ হৈ যাব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো আমি হাঁচি আৰু কাহ মাৰোঁ কিয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিব এনেদৰে, আমি যেতিয়া উশাহ লওঁ তেতিয়া অক্সিজেনৰ লগতে ধূলি বালি, জলীয় বাষ্প আদিও নাকেৰে সোমায়, যিবোৰ আমাৰ বাবে অদৰকাৰী। সেয়ে হাঁচি আৰু কাহ মাৰোঁ যাতে সেই অলাগতিয়াল বস্তুবোৰ দেহৰ পৰা ওলাই যায়। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটো চোৱা, শ্বাস প্ৰশ্বাসৰ হাৰ মানে কি? প্ৰাপ্ত বয়স্কসকলৰ এই হাৰৰ মান উল্লেখ কৰা। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে, এইটো চোৱা, মই যেনেকৈ লিখিছোঁ তেনেদৰে এনচাৰবোৰ লিখিবা। এইটো চোৱা, প্ৰতি মিনিটত আমাৰ বুকুখন যিমানবাৰ ওপৰলৈ উঠে বা তললৈ নামে তাক শ্বাস প্ৰশ্বাসৰ হাৰ বুলি কোৱা হয়। প্ৰাপ্তবয়স্কসকলৰ শ্বাস প্ৰশ্বাসৰ হাৰ হ'ল 12 to 16 প্ৰতি মিনিট। 12 to 16, 12ৰ পৰা 16 প্ৰতি মিনিট হয়। 5 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে? বৰ্ণনাত্মক প্ৰশ্ন, মানে ইয়াৰে যিবোৰ এনচাৰ হ'ব সেইবোৰ কিন্তু দীঘল দীঘল এনচাৰ হ'ব। তোমালোকে চোৱা, মই যিমান পাৰিছোঁ তোমালোকৰ কাৰণে শ্বৰ্টকাট লিখিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে গোটেইখিনি মই কিন্তু বুকৰ পৰাই ফ'ল' কৰিছোঁ। এই নম্বৰ প্ৰশ্নত কি কৈছে? চোৱা, মানুহৰ উশাহ নিশাহ লোৱা পদ্ধতিটো বৰ্ণনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, উশাহ লোৱাৰ সময়ত মধ্যচ্ছদাসন আৰু কামিহাৰৰ মাজৰ পেশীবোৰ কোচ খায়, ফলত কামিহাৰ ওপৰলৈ উঠে, ফলত হাওঁফাওঁৰ আয়তন বৃদ্ধি হয় আৰু চাপ হ্ৰাস কৰে। এই চাপ পূৰাবৰ বাবে বায়ুমণ্ডলৰ পৰা নাসাৰন্ধ্ৰ, শ্বাসনলী আৰু হাওঁফাওঁৰ সহায়ত অক্সিজেন গ্ৰহণ কৰি পূৰণ কৰে।
ইয়াক শ্বাস বা উশাহ লোৱা হ'লে উশাহ লোৱাৰ পিছত মধ্যস্থতা আৰু কামিহাড় আগৰ অৱস্থানলৈ ঘূৰি যায়, ফলত হাওঁফাওঁ আৰু বক্ষ গহ্বৰৰ আয়তন কমে আৰু নাসাৰ অন্ধ্ৰেদি কাৰ্বন ডাই অক্সাইড বাহিৰলৈ ওলাই দিয়া হয়। ইয়াকেই প্ৰশ্বাস বা নিশাহ লোৱা বোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি লিখি দিলে এনচাৰ হৈ যাব। ইয়াৰ পিছৰ প্ৰশ্নটো চাওক, 5ৰ বি নম্বৰ প্ৰশ্নটোত কি কৈছে? প্ৰাণীয়ে কিয় শ্বাস প্ৰশ্বাস লয়? অবাধ শ্বসন আৰু সবাধ শ্বসনৰ মাজৰ অন্ততঃ 4টা প্ৰভেদ লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে চোৱা, অবাধ শ্বসন আৰু সবাধ শ্বসন, এইটো তোমাৰ ক্লাছ 8তো আছে, ক্লাছ 9তো আছে, ক্লাছ 10তো আছে আৰু মেট্ৰিকতো আহে এইবোৰ প্ৰশ্ন। এইবোৰ তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন হয়, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে, প্ৰাণীয়ে সবাধ শ্বসনৰ দ্বাৰা শক্তি উৎপন্ন কৰে আৰু এই শ্বসনত অক্সিজেনৰ প্ৰয়োজন হয় বাবে উশাহ লয়, আনহাতে শ্বসনত উৎপন্ন হোৱা বৰ্জিত কাৰ্বন ডাই অক্সাইড এৰি দিয়াৰ বাবে প্ৰশ্বাস লয়। এটা চেনা যে শ্বাস প্ৰশ্বাস কিয় লয়, তো সেইটোৰ এনচাৰ হ'ল এইখিনি। বুজি পালানে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, তাৰ পিছৰ অংশটো যে কৈছে অবাধ শ্বসন আৰু সবাধ শ্বসনৰ পাৰ্থক্য, তো তোমালোকে দুটা এনেকৈ ভাগ কৰি ল'বা। ভাগ কৰাৰ পিছত তুমি এনেদৰে লিখিবা, এফালে লিখিবা সবাধ শ্বসন, আনফালে লিখিবা অবাধ শ্বসন। তো সবাধ শ্বসনত লিখিবা অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় আৰু ইফালে অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। অধিক শক্তি উৎপন্ন হয়, তুলনামূলকভাৱে কম শক্তি উৎপন্ন হয়। গ্লুকোজ উৎপন্ন হয় আৰু এতিয়া লিখিবা কাৰ্বন ডাই অক্সাইড, এলকহল বা লেক্টিক এচিড উৎপন্ন হয়। কোষৰ কোষ কেন্দ্ৰত সংঘটিত হয় আৰু এতিয়া লিখিবা কোষৰ কোষ প্ৰৰসত সংঘটিত হয়। সবাধ শ্বসনটো একচুৱেলি মাইটকণ্ড্ৰিয়াত সংঘটিত হয়, সেইটো তোমালোকে ক্লাছ 9ত পঢ়িবলৈ পাবা। তোমালোকে কিন্তু এই কথাখিনি মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় আৰু ক্লাছ 10তো আহে এনেকুৱা ধৰণৰ প্ৰশ্ন। তাৰপিছৰ প্ৰশ্নটো চোৱা, 5ৰ চি নম্বৰটো, উদ্ভিদে শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰা পৰিৱেশৰ লগত কেনেকৈ গেছৰ বিনিময় কৰে? সেইটোৰ এনচাৰ লিখিবা এনেধৰণে, উদ্ভিদে পৰিৱেশৰ লগত গেছৰ বিনিময়ৰ বাবে তলত দিয়া অংগবোৰ ব্যৱহাৰ কৰে। আৰু কি কি অংগ ব্যৱহাৰ কৰে চাওঁ আহা আমি। এইটো চোৱা, এইকেইটা অংগ সিহঁতে কি কৰে, ব্যৱহাৰ কৰে। 1 নম্বৰত লিখিবা পত্ৰৰন্ধ্ৰ। তো এইটোৰ বিষয়ে অলপ লিখিব লাগিব। চোৱা, পাত আৰু কোমল কাণ্ডত থকা সৰু সৰু বিন্দাবোৰক পত্ৰৰন্ধ্ৰ বোলে। পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন ওলাই দিয়ে, আৰু অতিৰিক্ত পানী ৰক্ষীকোষৰ সহায়ত বাহিৰলৈ প্ৰস্বেদনৰ সহায়ত ওলাই দিয়ে। বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু এইবোৰ ইগনোৰ নকৰিবা, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ আপাৰ ক্লাছৰ কাৰণে। তাৰপিছত লিখিবা বাতৰন্ধ্ৰ। 2 নম্বৰত বাতৰন্ধ্ৰ লিখি মই যেনেকৈ লিখিছোঁ তোমালোকে এনেদৰে লিখিবা। উদ্ভিদৰ পুৰত কাণ্ড আৰু ছালত থকা বিন্দাবোৰক বাতৰন্ধ্ৰ বোলে। বাতৰন্ধ্ৰই পত্ৰৰন্ধ্ৰৰ দৰে গেছ বিনিময়ত সহায় কৰে আৰু পানীৰ বিনিময়ত সহায় কৰে। তাৰপিছত লিখিবা শিপা। উদ্ভিদৰ শিপাত চুলিৰ দৰে সৰু সৰু শিপাৰ দ্বাৰা মাটিৰ লগত গেছৰ বিনিময় আৰু পানীৰ বিনিময় কৰে। তাৰপিছৰ প্ৰশ্নটো 5ৰ ডি নম্বৰটো চোৱা, এইটো কি কৈছে? হাওঁফাওঁৰ বাহিৰে অন্য কি কি অংগৰ দ্বাৰা বিভিন্ন প্ৰাণীয়ে উশাহ নিশাহ লয় বৰ্ণনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, কিছুমান প্ৰাণীয়ে দেহৰ আৱৰণৰ মাজেৰে শ্বাস প্ৰশ্বাস লয়, যেনে কেঁচু, জোক, পঁইতাচোৰা আদি। উভচৰ প্ৰাণী যেনে ভেকুলীয়ে, উভচৰ প্ৰাণী মানে যিবোৰ তোমাৰ পানীতো থাকে মাটিতো থাকে সেইবোৰক উভচৰ প্ৰাণী বুলি কয়। পানীত থকা অৱস্থাত ছালেৰে শ্বাস প্ৰশ্বাস লয়। কিছুমান প্ৰাণীৰ আকৌ দেহত থকা ছিদ্ৰৰ সহায়ত শ্বাস প্ৰশ্বাস লয়, যেনে মহ, মাখি, পঁইতাচোৰা আদি। এইটো চোৱা, মহ, মাখি, পঁইতাচোৰা এইবোৰৰ দেহত কিছুমান সৰু সৰু বিন্দা থাকে আৰু সেই বিন্দাৰ সহায়ত ইহঁতে কি কৰে, উশাহ নিশাহ কাৰ্যটো সম্পন্ন কৰে। জলজ প্ৰাণীয়ে যেনে মাছ, জলক্লুম বা ফুলৰ সহায়ত শ্বাস প্ৰশ্বাস লয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি লিখি দিবা, তোমালোকৰ এনচাৰ হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে, এইটো 6 নম্বৰ প্ৰশ্নটো, চিন্তা কৰি উত্তৰ লিখা। চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এনেকুৱা হয় যে এইবোৰ আমাৰ নালাগে, এইবোৰ দি হয়, কিন্তু এইবোৰ তোমাৰ নলেজ ইনক্ৰিজ কৰাৰ কাৰণে বহুত দৰকাৰী হয় আৰু আজিকালি মেট্ৰিকত এনেকুৱা ধৰণৰ প্ৰশ্ন বেছি অহা দেখা যায়। এতিয়া চোৱা কি কৈছে, মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কিয়? এইটো মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি বুৰ গৈ থাকিলে সেইটো গছজোপা মৰে, কিহৰ কাৰণে মৰে? তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে, উদ্ভিদে শিপাৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয়, অৰ্থাৎ গেছৰ বিনিময়ৰ লগতে পানীৰ বিনিময় কৰে। সঘনাই পানী থাকিলে গেছৰ আদান প্ৰদান নহয় আৰু পৰ্যাপ্ত পৰিমাণে পুষ্টিদ্ৰব্য গ্ৰহণ কৰিব নোৱাৰে, ফলত গছজোপা মৰহি যায়। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত প্ৰশ্নটো চোৱা,
শিশু তিমি আদিয়ে মাজে মাজে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কিয়? এইটো তোমালোকে গমেই পোৱা, যদি নদী তোমালোকে গৈছা কেতিয়াবা তোমালোকে গম পাইছা, শিশু তাৰপিছত তোমাৰ তিমি মাছ এইবোৰে কি কৰে, পানীৰ ওপৰ ফালে আহি জঁপিয়াই থাকে। আৰু সেইটো কিহৰ কাৰণে কৰে ইহঁতে, সেইটো আমাৰ সুধিছে। ছয়টাৰ এনচাৰ লিখিব এনেধৰণে, শিশু তিমি আদিয়ে পানীত থকা অক্সিজেন গেছ গ্ৰহণ কৰে। সাধাৰণতে বায়ুৰ তুলনাত পানীত কম পৰিমাণৰ অক্সিজেন থাকে, সেয়েহে শিশু তিমি আদিৰ অক্সিজেনৰ অভাৱ পূৰাবৰ বাবে মূৰটো পানীৰ ওপৰলৈ উলিয়াই দিয়ে আৰু অক্সিজেন গেছ গ্ৰহণ কৰে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আমাৰ মোষ্ট ইম্পৰ্টেণ্ট আনচাৰবোৰ, যিবোৰ এনচাৰ তোমালোকৰ অনুশীলনীত আছে। এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQs। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আকৌ কৈছোঁ, তোমালোকে 6ৰ পৰা ক্লাছ 10লৈকে কোনো ধৰণৰ ছায়েন্স মেথছৰ টিউশ্যন ল'ব নালাগে। 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা, লগতে হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ। চোৱা, MCQৰ প্ৰথম প্ৰশ্নটোত কৈছে, মানুহৰ শ্বাস প্ৰশ্বাসৰ হাৰ কেতিয়া বেছি হয়? দৌৰিলে, শুই থাকিলে, কবিতা লিখিলে, বহি থাকিলে। কেতিয়া বেছি হ'ব? দৌৰিলে। তো এই অপশ্যনটো কি হ'ব? আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো 2 নম্বৰ প্ৰশ্ন কি কৈছে, শ্বাস প্ৰশ্বাস কেতিয়া বন্ধ নহয়? এতিয়া চোৱা, শ্বাস প্ৰশ্বাস কেতিয়া বন্ধ নহয়? বন্ধ নহয় কেতিয়া? চোৱা, মৃত্যু হ'লে, মৰিলেতো বন্ধ হ'বই, পানীত ডুব গ'লে বন্ধ হয়। শুই থাকিলে আৰু অক্সিজেন নাপালে, অক্সিজেন নাপালেতো মৰিয়ে যাব মানুহ। কিন্তু যেতিয়া শুই থকা যায় তেতিয়াও কিন্তু আমাৰ শ্বাস প্ৰশ্বাস বন্ধ নহয়। তো ইয়াৰ আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এক চিম্পল এটা তোমাৰ ইণ্টেলেকচুৱেল কুৱেশ্যন হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, জীৱদেহ গঠনৰ মৌলিক আৰু কাৰ্যকৰী একক কি হয়? কোষ হয়। তেতিয়া চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, গ্লুক'জ আৰু অক্সিজেনে যদি বিক্ৰিয়া কৰে কি কি উৎপন্ন কৰে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আজমত সুপাৰ 40 আহে। এইটো তোমাৰ গ্লুক'জ আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব? কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। ইয়াতে বি অপশ্যনটো কাৰেক্ট হ'ব, মানে ইয়াতে হ'ব কাৰ্বন ডাই অক্সাইড আৰু ইয়াতে হ'ব পানী, আৰু ইফালেতো শক্তি আছেই। তাৰপিছত চোৱা, তেজৰ কাম হ'ল, তেজৰ কাম কি? তেজৰ কাম হৈছে অক্সিজেন পৰিবহণ কৰা, এইটো ঠিক আছে। তেজৰ কাম অক্সিজেন পৰিবহণ কৰা, তাৰ লগতে প্ৰটিন, শ্বেতসাৰ আদিক পৰিবহণ কৰা। তাৰমানে তোমাৰ কি হ'ব? এ আৰু বি দুয়োটা হ'ব, আৰু সেইটো আছে চি অপশ্যনত। গতিকে আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, কোষীয় শ্বসনত শ্বসন কাৰ্য সংঘটিত হয়। ক'ত সংঘটিত হয়? কোষৰ ভিতৰত হয়। এতিয়া কোষীয় শ্বসন বুলি কৈছে, তো কোষৰ ভিতৰত হয়। তেতিয়া তোমাৰ সেই কোষৰ ভিতৰত কোনটো অংগত হয়? যদি অংগটো সোধে তেতিয়াহ'লে কি হ'ব? মাইটকণ্ড্ৰিয়া হ'ব। আৰু কৈছে ক'ত সংঘটিত হয়? তো এইটো কোষৰ ভিতৰত, বা তুমি মাইটকণ্ড্ৰিয়া লিখিলেও কাৰেক্ট হয়। তো তুমি দুটা লিখিব পাৰা, মাইটকণ্ড্ৰিয়া বা কোষৰ ভিতৰত। তাৰপিছত প্ৰশ্নটো চোৱা, এতিয়া কি কৈছে, কোনবিধ শ্বসনত গ্লুকোজৰ অণুৰ জাৰণ ঘটি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়? বহুত ইম্পৰ্টেণ্ট হয়। এইটো হ'ব সবাত শ্বসন। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে, ইয়াতে সবাত শ্বসন সংগঠিত কৰা প্ৰাণীৰ উদাহৰণ হ'ল, সবাত শ্বসন মানে অবাত শ্বসন মানে অক্সিজেন নোহোৱাকৈ কি কৰে? উশাহ নিশাহ লয়, আৰু সেইটো হৈছে ভেঁকুৰ। এইটো কি হ'ব? ভেঁকুৰ হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উশাহৰ সময়ত হাওঁফাওৰ আয়তন চোৱা, উশাহ ল'লে আমাৰ বুকু ডাঙৰ হয়। তো বুকু ডাঙৰ হয় মানে কি? আয়তন বাঢ়ে। গতিকে তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত মিলোৱা চোৱা, ইয়াতে মিলাবলৈ দিছে, এই অপশ্যনৰ লগত বি অপশ্যন মিলাব দিছে। বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে। ইয়াতে কি কৈছে চোৱা, সদ্যজাত শিশু মানে এইমাত্ৰ হ'ল, সেইবোৰ শিশুৱে তোমাৰ কি কৰিব বা কেনেকুৱা ধৰণে উশাহ নিশাহ লয় সেইটোৰ লগত মিলাব দিছে। প্ৰাৰম্ভিক শিশু, তাৰপিছত কিশোৰ, প্ৰাপ্তবয়স্ক, আৰু ইয়াতে তোমাৰ দিছে চোৱা, ইয়াতে চোৱা তুমি ভালদৰে লক্ষ্য কৰা, ইয়াতে তোমাৰ কি কৈছে, ইয়াতে সদ্যজাত শিশুৱে তোমাৰ কিমান উশাহ নিশাহ লয়? সদ্যজাত শিশুৱে তোমাৰ 12ৰ পৰা 16 প্ৰতি মিনিট লয়। তাৰপিছত আছে প্ৰাৰম্ভিক, হয়নে? প্ৰাৰম্ভিক শিশুৱে তোমাৰ কি লয়? এইটো চোৱা, 20ৰ পৰা 40। তাৰপিছত আছে কিশোৰ, হয়নে? কিশোৰে তোমাৰ কিমান লয়? 15ৰ পৰা 25। আৰু প্ৰাপ্তবয়স্ক মানুহে তোমাৰ কি ল'ব? প্ৰাপ্তবয়স্ক মানুহে ল'ব তোমাৰ এইটো 12ৰ পৰা 16। আচ্ছা, সদ্যজাত শিশুৱে তোমাৰ কি কৰিব? এইটো 30ৰ পৰা 60, এইটো কিউৰ লগত মিলিব, ঠিক আছে। 1 নম্বৰটো কিউ হ'ব। প্ৰাৰম্ভিক শিশুৱে ল'ব তোমাৰ এইটো। তাৰপিছত আছে তোমাৰ ইফালে কিশোৰে ল'ব তোমাৰ কি? এইটো আৰৰ লগত মিলিব, আৰু প্ৰাপ্তবয়স্ক মিলিব এইটো পিৰ লগত। বুজি পালানে? ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা,
মহ মাখি পঁইতাচোৰা আদিৰ সাধাৰণ বৈশিষ্ট্য কি? এটা সাধাৰণ বৈশিষ্ট্য সুধিছে মহ মাখি আৰু পঁইতাচোৰা। ইয়াতে চোৱা প্ৰত্যেকৰে পাখি আছে, এইটোতো কাৰেক্ট হয়। মহৰো পাখি আছে, মাখিৰো পাখি আছে, পঁইতাচোৰাৰো পাখি আছে। তাৰপিছত ছখনাংগ হ'ল বায়ুছিদ্ৰ, এইটো কাৰেক্ট হয়। হয়নে? গোটেইকেইটাই তোমাৰ কি কৰে বায়ুছিদ্ৰৰ সহায়ত কি কৰে উশাহ নিশাহ লয়। প্ৰত্যেকে মাটিত থাকে আৰু এইবোৰ গোটেইকেইটা মাটিত থাকে, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। তাৰমানে এইটো কি হ'ব গোটেইকেইটা হ'ব ডি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তো বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চোৱা। ইয়াতে আমাৰ কি কৈছে, ইয়াতে ছালেৰে উশাহ লোৱা প্ৰাণী হ'ল। ছালেৰে কোনে কোনে উশাহ লয়? জোক আৰু কেঁচু দুয়োটাই লয়, গতিকে আমাৰ ইয়াৰ বি দুয়োটা কাৰেক্ট হ'ব, গতিকে চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মেংগ্ৰোভ গছৰ শিপা মাটিৰ ওপৰলৈ অহাৰ কাৰণ কি? এইটো শ্বাসক্ৰিয়াৰ বাবে হয় না, উশাহ নিশাহ ল'বলৈ সেইটো কি কৰে মেংগ্ৰোভ গছৰ যিটো শিপা সেইটো মাটিৰ ওপৰ ফালে আহে। আমি সকলোৱে জানো যে মাটিৰ শিপা সদায় তলফালে যায়, কিন্তু মেংগ্ৰোভৰ বৈশিষ্ট্য বেলেগ। মেংগ্ৰোভৰ শিপাবোৰ মাটিৰ ওপৰ ফালে আহে যাতে উশাহ নিশাহ ভালদৰে ল'ব পাৰে। 40 নম্বৰ প্ৰশ্নটো চোৱা। উদ্ভিদৰ শিপাৰ সহায়ত শ্বাস প্ৰশ্বাস ল'ব পাৰে নে? পাৰে। উদ্ভিদৰ শিপায়েও কি কৰে তোমাৰ শ্বাস প্ৰশ্বাস লয়। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এই চেপ্টাৰটো এইখিনিতে সমাপ্ত। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, তোমালোকে চেনেলটো শ্বেয়াৰ কৰা, লগতে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। হোৱাটছআপ গ্ৰুপত তোমালোকে সকলো ধৰণৰ PDF ফাইল লগতে ইম্পৰ্টেণ্ট MCQ পাই যাবা। আৰু তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে কৰিব পাৰিবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।